আচলতে বাজেটখন যথেষ্ট ভাল বাজেট আছিল যদিও আমাৰ কৰ্মচাৰীসকলৰ যিটো শংকা নিৰ্মূলৰ কাৰণে আমি আশা কৰিছিলোঁ অসম চৰকাৰৰ পৰা যিটো আশা কৰা হৈছিলে নহয় তাতে প্ৰতিফলন নহ'ল। বিশেষকৈ আমি দেখিছোঁ যে UPSC গ্ৰেজুৱেটি নিদিওঁ বুলি চৰকাৰে ঘোষণা কৰিছে সদনত, আমাৰ কাৰণে খুব দুখ লগা কথা। দ্বিতীয় কথা, যিটো আমি ভাৰত চৰকাৰৰ এটা নিৰ্দেশ আহিছিলে যে 2005ৰ আগতে সকলো ধৰণৰ কৰ্মচাৰী শিক্ষকৰ যাৰ মানে কি হেৰিৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিলে, কিন্তু 2005ত তেওঁলোকৰ নিয়োগ হৈছিলে। তাৰ সেই প্ৰক্ৰিয়াৰ পৰা গৰিষ্ঠ সংখ্যকক, বিশেষকৈ 13 চনৰ প্ৰভিন্সিয়েলাইজ টিচাৰ কৰ্মচাৰীসকল বা আন কৰ্মচাৰীসকলক বাদ দিয়াৰ এটা পৰিকল্পনা কৰিছে, যিটোৰ ক্ষেত্ৰত আমি অসম চৰকাৰক ওপৰত ক্ষুণ্ণই হৈছোঁ। সেইকাৰণে যে আমাৰ যিটো প্ৰাপ্য অৱসৰী জীৱনৰ শংকা নিৰ্মূলৰ যিটোৰ কাৰণে UPS পুনৰ প্ৰতিষ্ঠা, এই ক্ষেত্ৰত অসম চৰকাৰে কোনো ধৰণৰ উদ্যোগ গ্ৰহণ নকৰিলে। আমি সেইকাৰণে অহা 24 তাৰিখে অসমৰ সকলো শিক্ষক কৰ্মচাৰী লগ হৈ আমি এক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছোঁ। তাত অসমৰ সকলো শিক্ষক কৰ্মচাৰীয়ে সেইদিনা কৰ্মবিৰতি পালন কৰিব, লগতে দিছপুৰ চলো কাৰ্যসূচী এটা হ'ব। আমি আশা কৰিছোঁ অতি কমেও 6-7 হাজাৰ শিক্ষক কৰ্মচাৰীয়ে সেইদিনা দিছপুৰ চলো কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ এই সুৰক্ষাৰ দাবীটো আকৌ খুব জোৰে চৰকাৰৰ সন্মুখত পেছ কৰিব। কথাটো হৈছে যে UPS হৈছে আমাৰ সন্মান। UPSৰ যোগেদি কৰ্মচাৰীসকলে দীৰ্ঘদিন কাম কৰাৰ পিছত তেওঁলোকক সুৰক্ষা প্ৰদান কৰা হয়। অৱসৰী জীৱন সুখত থকাৰ কাৰণে, অৱসৰী জীৱনত তেওঁলোকৰ অন্ন বস্ত্ৰ বাসস্থানৰ কাৰণে যাতে শংকা নহয়, সেই শংকা নিৰ্মূলৰ কাৰণে মাহিলী তেওঁলোকে এটা পেঞ্চন পায়, আৰু সেই পেঞ্চনত মাৰ্কেটৰ যিটো ইনফ্লেশ্যন অৰ্থাৎ বস্তুৰ দামৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ বৰ্ধন কৰে। কিন্তু NPSৰ ক্ষেত্ৰত একেবাৰে নাই। NPSৰ গোটেই আমাৰ যিটো সেৱা বুলি কোৱা হয়, পেঞ্চন এটা আচলতে সেৱা, এটা স্বীকৃতি, এটা সন্মান। এই সেৱা আৰু স্বীকৃতি বোলা বস্তুটো ব্যৱসায়ীসকলৰ হাতত তুলি দিয়া হৈছে, আৰু তাতে আমাৰ কৰ্মচাৰীসকলৰ পৰা 10% ধন কাৰ্টন কৰা হয়, আৰু চৰকাৰে এটা 14% দিয়ে, আৰু তাৰ পৰা বিজনেছ যিবিলাকে কৰে শ্বেয়াৰ বজাৰত ইনভেষ্ট কৰি তাৰ পৰা এটা অংশ আমাক দিয়ে, তাকে পেঞ্চনৰ নামত আমাক দি থাকে। কিন্তু সেইটো অতি নগণ্য। এতিয়া শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে UPS বলবৎ কৰিব ওলাইছে, আৰু অসম চৰকাৰে UPS বলবৎ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু UPS বোলা বস্তুটোত বহুত বিসংগতি আছে। বেছিভাগ ক্ষেত্ৰতে এমপ্লয়িজবিলাকৰ অৱসৰী জীৱনৰ যিটো সুৰক্ষা সেইটো নিশ্চিত নহয়। প্ৰথম কথা, UPSত আপোনাৰ 10% যিটো কৰ্মচাৰীসকলৰ পৰা কৰ্তন হ'ব নহয়, সেইটো ঘূৰাই দিয়াৰ কোনো ব্যৱস্থা নাই। অৰ্থাৎ অনাদিকাললৈকে সেই 10% শ্বেয়াৰ বজাৰত ইনভেষ্ট হৈ থাকিব। এটা ডাঙৰ কথা। 2 নম্বৰ কথা, পে কমিশ্যনৰ লগত যিহেতু পেঞ্চন এটা সংলগ্ন বস্তু আছিলে, সেই পে কমিশ্যনৰ লগত সংলগ্ন কৰা নাই। অৰ্থাৎ আজি যিজনে 10,000 টকা পাই আছে, অহা পে কমিশ্যনত যেতিয়া তাৰ মানে নতুন দৰমহা আয়োগ আহিব, তাতে নহয়, তাতে কোনো বৰ্ধনৰ ছিষ্টেম নাই। তাৰপিছত আনহাতে পে কমিশ্যনৰ লগতে আন কিছুমান বিসংগতি আমি দেখিছোঁ। যেনে ধৰক আমাৰ UPSত যিবিলাক সুবিধা আছিলে, সেইবিলাক সুবিধাটো একো ৰখাই নাই। বৰং যিখিনি অতি প্ৰয়োজনীয়, যেনে ধৰক আপোনাৰ ফেমিলি পেঞ্চনৰ ক্ষেত্ৰত আমাৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ ক্ষেত্ৰত ৰখা নাই, ফিজিকেল হেণ্ডিকেপ ডিপেণ্ডেণ্টসকলৰ ক্ষেত্ৰত ৰখা নাই, কেৱল স্বামী বাস্তিৰ ক্ষেত্ৰতহে এই ক্ষেত্ৰত ফেমিলি পেঞ্চনৰ ব্যৱস্থা। এনেকৈ বিভিন্ন ধৰণৰ আঁকোৱা আছে। সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বাৰে বাৰে চেষ্টা কৰিছিলোঁ লগ ধৰি আমাৰ এই বিষয়সমূহ অৱগত কৰোৱাৰ। কিন্তু দুৰ্ভাগ্যবশতঃ আজিলৈকে তেওঁ আন সকলো সন্থা সংঘকে লগ কৰিলে, ব্যক্তিকো লগ কৰিলে, কিন্তু আমাৰ এই NPS বিষয়ত আমাক আলোচনাৰ কাৰণে নিমন্ত্ৰণ নকৰিলে। আৰু তাৰমানে আমি বুজিছোঁ যে অসম চৰকাৰ এই মুহূৰ্তত UPS দিয়াৰ বা কৰ্মচাৰীসকলৰ শংকা নিৰ্মূল বা কৰ্মচাৰীসকলৰ অৱসৰী জীৱনৰ সুৰক্ষাৰ প্ৰস্তুতিত আকোৰগোজ। আমি সেইকাৰণে আমি সংগ্ৰামৰ পথক বাহিৰে বেলেগ আৰু গত্যন্তৰ দেখা নাই। অহা 24 তাৰিখে আমি এটা বিশেষ পদক্ষেপেৰে আমি অসম চৰকাৰক পুনৰ হেঁচা দিব খুজিছোঁ, অসম চৰকাৰৰ ওচৰলৈকে যাব খুজিছোঁ, অসম চৰকাৰক আমি আহ্বান জনাব খুজিছোঁ, দাবী জনাব খুজিছোঁ যে অসমৰ কৰ্মচাৰীসকলৰ অৱসৰী জীৱনৰ সুৰক্ষাৰ প্ৰশ্নত UPSক বাহিৰে গত্যন্তৰ নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ, তেওঁলোকৰ সিদ্ধান্তসমূহ তেওঁলোকে সলনি কৰক, আৰু UPS ৰাজ্যত বলবৎ কৰি সকলো কৰ্মচাৰীকে, সকলো শ্ৰেণীৰ শিক্ষক কৰ্মচাৰী, বিষয়া, আৰক্ষীকে সুৰক্ষিত ৰখাৰ কাৰণে ব্যৱস্থা কৰক। যিহেতু অসম চৰকাৰে এখন ভাল বাজেট তেওঁলোকে দাখিল কৰিছে, এইখন আমি ভাল বাজেট বুলি কৈছোঁ। কেৱল এটাই অসুবিধা যে
সেই বাজেটখনক ইমপ্লিমেণ্ট কৰাৰ কাৰণে যিখিনি আমি কৰ্মচাৰী চৰকাৰী ৱৰ্ক ফৰ্চ এইসমূহক গুৰুত্ব দিয়া হোৱা নাই। গতিকে এই বাজেটখনত যদি আমি কৰ্মচাৰীসকলে যদি এই কামসমূহ যদি আমি কৰিব নোখোজো, তেতিয়াহ'লে চৰকাৰৰ এই পৰিকল্পনা, এই বাজেট যেতিয়া বাজেটে হৈ থাকিব, পৰিকল্পনা সেৱাসমূহে হৈ থাকিব। তাৰ গ্ৰাউণ্ডেড অৰ্থাৎ ৰাইজলৈকে লৈ যোৱাৰ কাৰণে যথেষ্ট অসুবিধা। আমি যদি এটা ডাঙৰ অশান্তিত ভুগি থাকোঁ, তেতিয়াহ'লে আমি কোনোদিনে সেই কামখিনি ভালকৈ কৰাৰ কাৰণে উদগনি নাপাওঁ। গতিকে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমক ভাৰতৰ ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠিত কৰিব বিচাৰিছে, আৰু আমি কৰ্মচাৰীসকলেও তাকেই বিচাৰোঁ। আমি বিচাৰোঁ যে তাতকৈ বেছি হওক। গতিকে এই বাজেটেই হওক বা অসমৰ চৰকাৰৰ কামসমূহেই হওক, এইখিনি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ৯৯% আমি কৰ্মচাৰীসকলক সুৰক্ষিত কৰিলেহে আমি এই ব্যৱস্থাটোৰ ক্ষেত্ৰত আমি অসমৰ ৰাইজ সৈমান হ'ব। আৰু ইতিমধ্যে আমি যিখিনি ঘোষণা কৰিছোঁ, এই ঘোষণাৰ ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰে।